হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আৰম্ভ কৰিছোঁ এটা সুন্দৰ ক্লাছ। আৰু আজি আমি প্লেনিং কৰি আছোঁ কি চেপ্টাৰৰ নাম দি পেলাই, টপিকৰ নাম দি পেলাই আমি কিছুমান কুৱেশ্যন প্ৰেক্টিছ কৰিম, যিবোৰ কমন কুৱেশ্যন হ'ব পাৰে, কমন প্ৰেক্টিছ হ'ব পাৰে। গতিকে আপোনালোকে যদি গ্ৰেড 3 পৰীক্ষাটো বহে তেন্তে ক্লাছটো চাব পাৰে, যদি আপুনি গ্ৰেড 4 পৰীক্ষা বহে তেন্তে ক্লাছটো চাব পাৰে। লগতে আপোনালোকে যদি এডিৰ প্ৰিপাৰেশ্যন কৰি আছে নিশ্চয়, লগতে কোনোবা যদি GNMৰ প্ৰিপাৰেশ্যনো কৰি আছে তেওঁলোকেও আমাৰ এই ক্লাছটো চাব পাৰে, কাৰণ তেওঁলোকৰ বাবে কুৱেশ্যনবোৰ একেধৰণে সজোৱা হৈছে। গতিকে আশা কৰোঁ আজিৰ ক্লাছটো তোমালোক যথেষ্টখিনি সহায় কৰিব। ওকে, তো পলম নকৰি আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে সদায় কোৱাৰ দৰে আজিও কওঁ যে আমাৰ এইটো নলবাৰী ব্ৰাঞ্চৰ এডমিশ্যন চলি আছে। ইয়াতে যদি আপোনালোকে পঢ়িব বিচাৰে আমাৰ হয়তো পঢ়িব পাৰে, আৰু ইয়াত ধুনীয়াকৈ মেথমেটিক্স ৰিজনিঙৰ প্ৰেক্টিছ চলি আছে, ক্লাছ চলি আছে। গতিকে আপোনালোকে যদি বিচাৰে আমাৰ হয়তো পঢ়িব পাৰে, ঠিক আছে। লগতে আমাৰ এখন টেষ্ট চিৰিজ আছে, এখন হৈছে কি টপ 20 টেষ্ট চিৰিজ, যিখন কিতাপ ইতিমধ্যে এভেইলেবল আছে। ক'ত আছে? পুস্তকবিহত.com এই কিতাপখন আমাৰ এভেইলেবল আছে। কিতাপখন আপোনালোকে ল'ব পাৰে আৰু কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ পঢ়িব পাৰে, কাৰণ এতিয়া টেষ্ট চিৰিজ কৰাৰ সময়। এতিয়া টেষ্ট চিৰিজ যিমান কৰিব সিমানখিনি আপোনাৰ প্ৰিপাৰেশ্যন ভাল হ'ব, সিমানখিনি আপোনাৰ প্ৰেক্টিছ ভাল হ'ব। গতিকে এতিয়া আপুনি যিমান পাৰে প্ৰিপাৰেশ্যন কৰক। ওকে, তাৰ কাৰণে আপোনাৰ 20খন টেষ্ট চিৰিজ ইয়াত বনোৱা আছে, টপ 20 টেষ্ট চিৰিজৰ নাম দিয়া হৈছে, ঠিক আছে। আৰু এখন ইংৰাজী মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটা মাধ্যমৰ কিতাপ দুখন ইতিমধ্যে আপোনাৰ মাজত আছে, আপোনালোকে জানে, আপোনালোকে পাইছে। তো আপোনালোকে ল'ব পাৰে, কিতাপখন যথেষ্টখিনি আপোনাৰ কামত আহিব। তো আমি আজি আহিছোঁ প্ৰথমটো কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত আমি টপিকৰ নাম দিছোঁ। টপিকৰ নামটো হৈছে কি ট্ৰিগনমেট্ৰি, ঠিক আছে। টপিকৰ নামটো কি ৰাখিছোঁ আমি? ট্ৰিগনমেট্ৰি। মানে আমি ইয়াত টপিকৰ নামটো আমি ইয়াত মেনশ্যন কৰিম। ওকে, যিটো টপিকৰ কুৱেশ্যন সেই টপিকৰ নামটো ইয়াত মেনশ্যন কৰিম, সেই হিচাপে আপোনাক কুৱেশ্যনটো কৰাবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। তো প্ৰথম টপিকটোৰ নাম হৈছে ট্ৰিগনমেট্ৰি। তো কুৱেশ্যনটো কি আছে? চাওক, এটা ত্ৰিভুজ আছে ABC, তাতে A + B মানে কিমান দিয়া আছে? 90, আৰু দিয়া আছে cot B = 3/4। ওকে, তো আমাৰ মেইন বস্তু হৈছে cot B। cot B = কিমান? 3/4। আমাৰ হাতত আছে A আৰু B প্লাছ কৰিলে 90। তো ইয়াৰ পৰা যদি মই B টো ওলাই থওঁ তো কি হ'ব? 90 প্লাছ এইটো ইফালে গ'লে কি হ'ব? মাইনাছ হ'ল। তো ইয়াতে যোনটো cot আছে, cotটো এনেকৈ ৰাখিছোঁ, ইয়াক একো ডিষ্টাৰ্ব কৰা নাই। যদি B আছে, B ক মই কি লিখিছোঁ? 90 - A, আৰু এইফালে কোনি আছে? অলৰেডি 3/4 হ'ল। আৰু cot 90 - তোমালোকে চাগে জানা, আমাৰ হাতত ট্ৰিগনমেট্ৰি এটা ফৰ্মেট আছে য'ত 90 - থিটাৰ ফৰ্মেট। sin 90 - থিটা মানে cos থিটা, cos 90 - থিটা মানে sin থিটা। সিমিলাৰলি cot আৰু tanৰ এনেকুৱা আছে, cot 90 - থিটা মানে হৈছে tan থিটা। তো ওকে, ইয়াতে কি আছে? cot 90 - A আছে। যদি ইয়াতে 90 - থিটা থাকে তুমি থিটা লিখিবা, 90 - B থাকিলে তুমি B লিখিবা। তো 90 - A আছে, তো আগত কি আছে? cot 90 - A ৰ ফৰ্মুলাটো লিখি থৈ দিয়া। cot 90 - A মানে হৈছে tan A। তো tan A = কিমান পাই আছো? 3/4। কুৱেশ্যনটো দিয়া আছিল cot B = 3/4। 20 জেগাত আমি কি কৰিছোঁ? ইয়াৰ পৰা B টো ওলাইছোঁ, 90 - আছে, তো 20 জেগাত লিখিছোঁ 90 - আছে। তো এইটো হৈছে cot 90 - আছে। আকৌ cot 90 - A মানে আকৌ tan A, আৰু tan A মানে কিমান? আকৌ 3/4। তো tan এর ভ্যালু কিমান? 3/4 ক'ত আছে? অপশ্যন B ইজ দ্য কাৰেক্ট আনসার। অপশ্যন B ইজ দ্য কাৰেক্ট আনসার। চাগে বুজি পোৱাৰ অসুবিধা হোৱা নাই? ওকে, কাৰো বুজি পোৱাৰ অসুবিধা হোৱা নাই? ঠিকে বুজি পাই আছে চবে? ওকে, তো নেক্সট কুৱেশ্যনটো দি আছোঁ। হ'ব, নেক্সট কুৱেশ্যনটো দি আছোঁ। কুৱেশ্যন নম্বৰ 2। এইবাৰ টপিকটোৰ নাম হৈছে 3 ডাইমেনশ্যনেল। ওকে, 3 ডাইমেনশ্যনেল আপুনি জানে, য'ত কিউবয়ডৰ কথা পঢ়িছিলে, কিউবৰ কথা পঢ়িছিলে, চিলিণ্ডাৰ, শংকু, এইবোৰৰ কথা য'ত পঢ়ে তাক 3 ডাইমেনশ্যন বুলি কয়, ত্ৰিমাত্ৰিক। ওকে, তো ইয়াতে কি আছে? দ্য ৰেচিঅ'। আমি ৰেচিঅ' কাৰ কথা কৈছে? দ্য ভলিউম অফ এ চিলিণ্ডাৰ এণ্ড এ কোন। ওকে, চিলিণ্ডাৰৰ ভলিউম সূত্ৰটো কি আছিলে? মনত আছে আপোনাৰ? πr² আৰু কি আছিলে? h। আৰু কোণৰ ভলিউম হ'বলৈ কি আছে? 1/3 πr² × h হ'ল। ইফ both have the same diameter, যদি কাৰোবাৰ ডায়ামিটাৰটো সেম হয়, তাৰ ৰেডিয়াসও সেম হ'ব। ডায়ামিটাৰ মানে বেগ, যদি কাৰোবাৰ বেগ দুডাল সেম হয়, তাৰ বেখাৰৰ দুডাল সেম হ'ব। গতিকে ইয়াতে যদি মই যোনটো r লিখিছোঁ স্মল r, ইয়াতো মই স্মল r লিখিছোঁ। একেই হ'ল বুলি ক'লে কি প্লাছ পইণ্ট জানা? তোমাক যদি কৈছে সেম ডায়ামিটাৰ, সেম বুলি ক'লে প্লাছ পইণ্ট কি? r কাটিব পাৰিবা, r তুমি মাইনাছ কৰিব পাৰিবা, মানে সেম মানে r দুটা একেই হয়। and the height. Okay, so same word to common লোৱা আছে, same diameter and height. That means ইয়াৰ যোনটো h to ইয়াতো যদি স্মল h লিখা, ইয়াতো স্মল h লিখিব লাগিব। ইয়াত স্মল r লিখিলে ইয়াত স্মল r লিখিব, কাৰণ দুয়োটা সমান বুলি কৈছে। আৰু এইটো হৈছে চিলিণ্ডাৰৰ ভলিউমৰ সূত্ৰ, আৰু এইটো হৈছে কোণৰ ভলিউমৰ সূত্ৰ। দুয়োৰে কি লাগে আমাক? দুয়োৰে আমাক ৰেচিঅ' লাগে, অৰ্থাৎ অনুপাত লাগে। হ'ল। আৰু তুমি চাগে জানা অনুপাত চিম্বলটো যেতিয়া দিবা, সেই অনুপাতে তুমি কাটাকাটি কৰিব পাৰা। কেনেকুৱা? ইয়াতে আছে পাই, ইয়াতে আছে পাই, কাটিব পাৰা। ইয়াত r² ইয়াত r² কাটিব পাৰা। ইয়াতে h কাটিব। ইয়াত অকল একো নাই, কোন থাকিল? 1। ইফালে কোনি আছে? 1/3। আৰু তিনিটো ইয়াত হৰণ হৈ আছে, ইফালে লৈ আহা। তিনিটো ইয়াত পূৰণ হ'লে কি হ'ব? 3 × 1 = 3,
ইয়াতে অকল কোনি আছে 1 দ্যাট মিন্স আনসার কিমান 3:1 আছে না কভার ইয়েস অপশন এ ইজ দা কারেক্ট অ্যানসার অপশন এ ইজ দা কারেক্ট অ্যানসার বুঝি পাইছা বুঝি ক্লিয়ার ওকে তো কোয়েশ্চন নম্বৰ 2 আছিল এনেকুৱা কোয়েশ্চন নম্বৰ 3 কোয়েশ্চন নম্বৰ 3 টো আছে টপিকৰ নাম আছে প্ৰবাবিলিটি মানে সম্ভাৱিত প্ৰশ্ন আমি চাব লাগিব তো সম্ভাৱিত প্ৰশ্ন যথেষ্টখিনি আমাৰ ইম্পৰ্টেন্ট হয় গতে সম্ভাৱিত প্ৰশ্ন আমি চাব লাগিব তো ইয়াতে আছে প্ৰবাবিলিটি তো কৈছে কাৰ্ডৰ কথা এটা এই কাৰ্ড ইজ সিলেক্টেড এট ৰেন্ডম এখন কাৰ্ড আমি সিলেক্ট কৰিছো ওকে ফ্ৰম এ ৱেল সফল ডেক অফ 52 প্লেইং কাৰ্ড তো আমি জানো যেতিয়া প্ৰবাবিলিটিৰ প্ৰশ্ন আহে মানে তলত টোটাল লিখিব লাগে তো আমি দেখি যে টোটাল কিমানটা কাৰ্ড আছে 52 টা কাৰ্ড আছে তো তলত মই কি লিখিছো 52 লিখিছো তলত কি লিখিছো 52 the probability of getting a black queen তুমি চাগে জানা যেতিয়া কাৰ্ডৰ কাৰণে মই এটা ভিডিও বনোৱা আছে টাস্কপাত বুলি যদি তুমি চোৱা নাই এতিয়া প্লেলিষ্টত যাবা টপিক ক্লাছত যাবা তো কাৰ্ড বুলি এটা ভিডিও আছে ভিডিওটো চাই ল'বা কাৰণ যদি কাৰ্ডৰ বিষয়ে নাজানা প্ৰবাবিলিটি তুমি কৰিব নোৱাৰা ঠিক আছে তো কাৰ্ডৰ পেকেটত টোটাল 52 টা কাৰ্ড থাকে ওকে তাৰে টোটাল স্পেসিস কিমান থাকে 4টা এটা আছে স্পেড এটা ক্লাব এটা হাৰ্ট আৰু এটা ডায়মণ্ড মনত আছে সবৰে এটা কি থাকে ৰাণী থাকে ইয়াৰো ৰাণী থাকিব ইয়াৰো ৰাণী থাকিব ইয়াৰো ৰাণী থাকিব ইয়াৰো ৰাণী থাকিব সবৰে এটা কুইন থাকে তো ইয়াতে এটা কনসেপ্ট যেনে স্পেডছৰ কাৰ্ড হয় এনে কটাখিনি ব্ল্যাক কালাৰ হয় ক্লাবৰ কাৰ্ডখিনি কি হয় ব্ল্যাক কালাৰ হয় হাৰ্টৰ কাৰ্ডখিনি ৰেড কালাৰ হয় ডায়মণ্ডৰ কাৰ্ডখিনি ৰেড কালাৰ হয় মনত থাকিব আমাক যদি অকল ৰাণী বুলি ক'লে হয় টোটাল আমাৰ হাতত কিমানটা ৰাণী আছিল 4টা ৰাণী আছিল আৰু যদি আমাক অকল ৰাণী বুলি কোৱা নাই কিন্তু এবাৰ তেওঁলোকে কৈছে ব্ল্যাক কুইন মানে কলা ৰাণী বুলি ক'লে টোটাল ৰাণী তো 4টা তাৰে দুটা কলা হয় আৰু দুটা কি হয় ৰঙা তো কলা ৰাণী বুলি কোৱা কাৰণে আমি কেইটা লম অনলি দুটা ৰাণী লম যেনে ওপৰত কি বহাম 2 বহাম এতিয়া যে কাটাকাটি কৰা 2 দি একবাৰ 2 দি 26 বাৰ আমি आंसर কিমান পাইছো 1/26 কোড আছে 1/26 অপশন এ ইজ দা কারেক্ট आंसर তো 1/26 ইজ দা ৰিজাল্ট 1/26 ইজ দা ৰিজাল্ট পাইছো বুজি ক্লিয়াৰ Okay, next question. Question number 4. Topic on naam diya ase again probability. Okay, but probability topic nohoy baro etu. Aru etu number system hobo laise. Okay, etu probability nohoy etu number system. Okay, etu probability nohoy etu number system. Thik ase. So question the smallest number by which root over 27 should be multiplied so as to get a rational number. So root over 27 to already এটা irrational number অপৰিমেয় সংখ্যা কিয় তা ভাঙিব নোৱাৰো কাৰণে ইয়াৰ নাম অপৰিমেয় সংখ্যা উদিছে ইয়াৰ লগত কি এনেকুৱা সংখ্যা আছে যাতকৈ সৰু সংখ্যা আছে ইয়াৰ লগত পূৰণ কৰিলে উত্তৰটো পৰিমেয় হ'ব root over 27 এটা অপৰিমেয় সংখ্যা আৰু ইয়াৰ লগত এনেকুৱা কি সৰু সংখ্যা পূৰণ কৰিলে ই গৈ পেলাই কি হ'ব পৰিমেয় অৰ্থাৎ ৰেশনাল নাম্বাৰ হ'ব root over 27 can be written as কিমান 9 3 * 27 হ'ল 9 টো বাইরে দিলে কি হ'ব 3 root over 3 মানে ইটো আকৌ কি হৈ আছে অপৰিমেয় তো ইয়াৰ লগত কিবাটা আমি পূৰণ কৰিব লাগে এনেকুৱা বস্তু পূৰণ কৰিব লাগে যাতে ই পৰিমেয় হৈ যায় তো সহজ সৰল ভাষাত ক'ব গ'লে পৰিমেয় হৈ যায় মানে কি এই root over গুছি যাব লাগে কি যাব লাগে root over গুছি যাব লাগে ওকে তো root over যদি গুছি যাব লাগে তে root over কোনে কাটাৰে আছে root over 3 লগত আছে root over যদি 3 লগত আছে 3 root over গুছাব লাগিলে এটা ইয়াত কি লাগিব এটা আকৌ কি লাগিব root over 3 লাগিব কাৰণ ইটো আকৌ প্ৰবলেম কৰা নাই ই ঠিকে আছে তো ইয়াৰ root over গুছাব লাগিলে ইয়াৰ লগত তুমি এটা কি ইনটু কৰি দিব লাগিব root over 3 ইনটু কৰালে কি হ'ব এটো 3 নরমাল থাকিব এটো কি হৈ যাব 3 3 3 গুণ কিমান হ'ব 9 দ্যাট মিন লাষ্টত চোৱা এই আনসারটো গৈ প্লাই 9 হৈ গ'ল মানে root over গুছি গ'ল কাৰ কাৰণে ইয়াৰ কাৰণে ইয়াতকে আৰু সৰু নম্বৰ আছে নেকি মোৰ চকুত আহা নাই তোমাৰ চকুত আহিছে তো কমেন্ট কৰি জনাবা কিন্তু মোৰ মতে root over 3 টো আটাইতকৈ সৰু যিটো ইয়াৰ লগত পূৰণ কৰিলে ইয়াৰ root over গুছি যাব বা ইয়াৰ root over নোহোৱা কৰিব তো মোৰ সম্ভৱ ইয়াৰ आंसर goes to option C is the correct answer root over 3 is the result root over 3 is the result clear ঠিক আছে next to চাও এই question number কিমান আছিল 4 এবাৰ question number কি আছে 5 question number 5 টপিকৰ নাম আছে পলিনোমিয়েল পলিনোমিয়েল বুলি ক'লে বহুপদ আৰু বহুপদৰ বিষয়ে যদি কোনবা ভাবা কি বহুপদৰ বিষয়ে এক্সট্ৰাকে পঢ়াব লাগে তো তুমি জনাবা কমেন্ট কৰি যে বহুপদৰ বিষয়ে যদি এক্সট্ৰাকে পঢ়াব লাগে তো মই পঢ়াবৰ কাৰণে সাজু আছো বহুপদৰ বিষয়ে যদি এক্সট্ৰাকে পঢ়াব লাগে তো পঢ়াবৰ কাৰণে সাজু আছো কেৱল তুমি ক'ব লাগিব যে স্যাৰ বহুপদ পঢ়াই দিয়ক আমাৰ কাৰণে প্ৰেক্টিস হ'ব তো তোমাক ক'বা যে বহুপদ পঢ়াব লাগে বুলি ভাবা বহুপদ এক্সট্ৰাকে পঢ়াবৰ কাৰণে সাজু আছো ঠিক আছে আলফা আৰু বিটা be the zeros of the quadratic polynomial okay এটা quadratic polynomial আছে 2x² plus 5x plus 1 আৰু তুমি চাগে জানা quadratic polynomialৰ x ৰ দুটা মান থাকে এটা মানৰ নাম হৈছে আলফা আৰু এটা মানৰ নাম হৈছে বিটা প্ৰথম কথা দ্বিতীয় কথা হৈছে এই আলফা আৰু বিটাটোক যদি মই যোগ কৰো ইয়াৰ এটা आंसर আহে आंसरটো কি হয় জানা -b/a আৰু -b/a মানে কি এই x স্কয়াৰ আগত যেটো থাকিব তাৰ নাম a
এক্সৰ লগত যি থাকিব তাৰ নাম বি আৰু অকলে যি থাকিব তাৰ নাম চি তো মাইনাছ বি বাই এ হলে মাইনাছ থাকিব এনেকে বি মানে কিমান 5 তুমি লিখিব লাগিব 20 জাগাত 5 এ মানে কিমান 2 দ্যাট মিন্স আলফা প্লাস বিটাৰ ভ্যালু কিমান -5/2 হল আৰু ইয়াৰ যোনটো এক্সৰ ভ্যালু দুটা আছে আলফা আৰু বিটা এই আলফা আৰু বিটা দুটা যদি তুমি পূৰণ কৰা আলফা ইনটু বিটাৰ ভ্যালু কিমান হয় c বাই a হয় আকৌ c মানে তোমাৰ মতে কোন হয় c মানে তোমাৰ মতে হৈছে 1 a মানে তোমাৰ মতে কি হয় 2 দ্যাট মিন্স আলফা ইনটু বিটাৰ ভ্যালু কিমান 1/2 হৈ গল এটা প্ৰশ্নটো কি প্ৰশ্নটো কৈছে যে আলফা প্লাস বিটা প্লাস আলফা বিটা ভ্যালু কিমান তো তুমি জানা যে আলফা প্লাস বিটা মানে অকমান আগত পাইছা -5/2 প্লাস আলফা বিটাৰ ভ্যালু তুমি অকমান আগত পাইছা কি 1/2 ডকলে যদি যোগ কৰা দুইটো তলত থাকিব ওপৰত থাকিব -5 + 1 হল টোটাল ওপৰত কোন থাকিব -4 থাকিব আৰু দুই যদি -4 হৰণ কৰে आंसर কিমান ওলাব -2 ওলাব আৰু কৰবাত -2 মেবি অপচন আছে यस অপচন এ ইজ দা কারেক্ট आंसर অপচন এ ইজ দা কারেক্ট आंसर প্ৰশ্ন দেখিছানে কেনেকৈ দিছে কেৱল তুমি কৰিব জানিবা আলফা আৰু বিটা প্ৰেজেন্ট থকা প্ৰশ্ন খুব চাব লাগে আলফা আৰু বিটা প্ৰেজেন্ট থকা মানে আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা যোনটো নিয়ম এই নিয়ম দুটা থকা প্ৰশ্ন খুব চাব লাগে যথেষ্ট তোমাৰ কামত আহিব যথেষ্ট ওকে Question number 6. আকৌ এটা পলিনোমিয়াল কোৱেশ্চন এ কোৱাড্ৰেটিক পলিনোমিয়াল হুজ জিৰ'স আর 2 and -3 এইটো কনসেপ্ট মই চাগে তুমি মোটাত শুনিছা বহুতবাৰ কাৰণ আজিকালি এটা ট্ৰেন্ড হৈছে এনেকুৱা কোৱেশ্চনৰ যে আগতে এটো বস্তু দিছিলে x ৰ ভ্যালু সুধিছিলে এটো বস্তু দিছিলে x ৰ ভ্যালু সুধিছিলে এতিয়া কি কৰে এটো বস্তু নিদিয়ে x ৰ ভ্যালু দুটা দিয়ে এটো ওলাব লাগে বুজি পাইছা না আগতে কি কৰিছিলে ইকুৱেশ্যন টাইপ যোনটো আছে বা পলিনোমিয়ালটো যেটো আছে এটো তোমাক দিয়া থাকিব তাৰ পৰা x ৰ ভ্যালু দুটা ওলাব আৰু এতিয়া উল্টাকে x ৰ ভ্যালু দুটা দিয়া থাকিব এটো ওলাবলে ইয়াৰ কাৰণে তোমাৰ এটা নিয়ম আছে মোটাৰ শুনিছা আকবাৰ কৈছো x² মাইনাস সাম ইনটু x প্লাস প্রোডাক্ট মনে থাকিব x² মাইনাস সাম ইনটু x প্লাস প্রোডাক্ট মানে কি x² টো ইয়াত থাকিব সাম মানে হৈছে যোগফল কাজ যোগফল এই দুটা যোগফল ইয়াৰ দুটাক যোগ কৰিলে কি হ'ব 2 প্লাস -3 প্লাসে মাইনাসে -3 মানে কিমান -1 তো ইয়াত কি লিখিব লাগিব -1 কাখত কোন থাকিব x আর প্রোডাক্ট মানে হিয়তৰ পূৰণফল ডকে পূৰণ কৰিলে কি হ'ব 2 * -3 -6 দ্যাট মিন্স কিমান হ'ব -6 হল এটা ধুনিয়াকৈ সিম্পলিফাই কৰা x² মাইনাসে মাইনাসে +1 টো লিখিব নালাগে প্লাসে মাইনাসে মাইনাস লগত কি আছে 6 দ্যাট মিন্স आंसर ইজ x² + x - 6 কোড আছে x² + x - 6 অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছো কি আছে সবে ওকে কোৱেশ্চন নম্বৰ 6 লৈকে ঠিকে বুজি পাই আছা ওকে নেক্সট কোৱেশ্চন দেখাও এতিয়া ঠিক আছে ওকে এই প্ৰ্যাকটিস যোনটো টপিক লিখিবলা যেটো প্ৰ্যাকটিস কৰিছো সেইটো খুব খুব ভাল কিয় কোৱেশ্চনটো সোৱাল লগলে টপিকটো মোৰ মাইন্ডৰ আহি গল ও পলিনোমিয়াল মই নাজানো মানে ও ট্ৰিগোনোমেট্ৰি এই পাৰ্টটো মানে মই নাজানো ও নাম্বাৰ সিস্টেমৰ এই পাৰ্টটো মই নাজানো এটো তোমাৰ ওপৰত কি হ'ব তুমি হেল্প কৰিব যে এটা টপিক যে তুমি নাজানা বা এটা টপিক যে তুমি কমকে পঢ়ি আছা তুমি নিজে ফিল কৰিবা তবে এইটো কোৱেশ্চন তুমি বুজি পোৱা না মানে তুমি গম পাবা তো পলিনোমিয়ালৰ প্ৰবলেম আছে কাৰণ টপিকটো নাম লিখি পেলাই কোৱেশ্চনটা শো কৰাই আছো যাতে তুমি গম পোৱা এটো কোৱেশ্চন পলিনোমিয়াল হয় বাট মই নাজানো মানে মই পলিনোমিয়ালটো একবাৰ চাব লগা আছে ঠিক আছে ওকে এটো টপিকৰ নাম প্ৰগ্ৰেছন ওকে প্ৰগ্ৰেছন মানে হৈছে যত এপি জিপি এইচপি ৰ কথা থাকে তাক প্ৰগ্ৰেছন বুলি কয় তো ইয়াতে প্ৰথমতে এটা √8 আছে তাৰপিছত √18 আছে তাৰপিছত √32 আছে সুধিছা তাৰ পিছৰটো কোন হয় √8 মানে কি 4 2 * 8 4 টো বাহিৰত এলে কি 2 √8 কি থাকিব 2 18 মানে কি 9 2 * 18 9 টো বাহিৰত এলে কিমান 3 লগত কি আছে 2 হল এটো মানে কি 16 2 * 32 16 টো বাহিৰত এলে কিমান 4 √2 মানে কি বুজি পালা প্ৰথমটো আছে 2 √2 3 √2 4 √2 তো নেক্সট কি হ'ব অফ কোর্স 5 √2 হ'ব ওকে তো এটা দুটা √2 তিনটা √2 চারটা √2 পাঁচটা √2 কিন্তু পাঁচটা √2 অপশন আছে নেকি নাই মই চেক কৰিম তো অপশন দেখিছো 5 √2 তো নাই গুৰি আমি এক কৰি কি কৰিম এই সংখ্যাটো ঘূৰাই নিম কেনেকে এই যে সংখ্যাটো ঘূৰাই নিবা ন এই √2 ৰ ভিতৰত 2 আছে হি 2 থাকিব এই 5 টো যদি √2 ৰ ভিতৰত সোমাই যাব তেতিয়া 5 5 কিমান হ'ব 25 √2 ভিতৰত কি আছে 2 25 2 গুণ কিমান হ'ব 50 এইটো আছে নাই অপশন ডি ইজ দা কারেক্ট आंसर ক্লিয়াৰ ঠিক আছে বুজি পাইছো ওকে তো নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি আছে চাও কোৱেশ্চন নম্বৰ 8 টপিকটো প্ৰগ্ৰেছন মিন্স গমে পাইছা এপি জিপি এইচপি এইবোৰ ওকে তো কৈছে ফাইন্ড দা ফোৰ্থ টার্ম সাইন নম্বৰ টার্মটো ওলাব লাগে কিন্তু ফ্ৰম দা লাষ্ট টার্ম পিছফালৰ পৰা সাইন নম্বৰ দে পিছফালৰ পৰা ইফালৰ পৰা সাইন নম্বৰ নহয় পিছফালৰ পৰা সাইন নম্বৰ তো পিছফালৰ পৰা সাইন নম্বৰ হলে ইয়াত যোনটো এপি তোমাৰ দিয়া আছে 4, 9, 14, ... 254 ইয়াৰ মাজত গ্যাপ কিমান আছে 5 5 কে মাজত গ্যাপ আছে হল তো ইয়াক যদি মই উল্টাকে লিখো আগত কোন আহিব 254
তাৰ পিছত এনেকুৱা এটা সংখ্যা আহিব যিটো মাজত 5 গেপ তো কি দিবা 259 দিব লাগিব কাৰণ 259 ৰ পৰা ইয়াক বিয়োগ কৰিলে 5 থাকিব আৰু এনেকৈ গৈ ইয়াতে কোনি আছে 14,9,4 মানে আলটিমেটলি কি একেটাই হয় মই উল্টাকে লিখিছো হল উল্টাকে কি হল কাৰণ তেওঁলোকে কৈছে কি উল্টাকে সাইন নম্বৰটো দিব লাগে এতে এইফালৰ পৰা সাইন নম্বৰ দিব লাগে আমাৰ ফৰ্মুলাটো কি আছিল an this equal to a plus n minus 1 into d an মানে সাইন নম্বৰটো লাগে হল আৰু a বুলি ক'লে প্ৰথম টাৰ্ম কি আছে 254 প্লাস n মানে আকৌ কি আছে 4 minus 1 আকৌ d মানে কি মাজৰ গেপ কাৰণ বাৰে মাজৰ গেপটো কিমান আছিল 5 আছিল তো ইয়াত d জাত মই কি লিখিম 5 লিখিম হ'ব 254 টো ইয়াত থাকিব 4 ৰ পৰা 1 গলে কিমান 3 আৰু 5 পূৰণ কৰিলে কিমান 5 3 গুণ 15 দুয়োকে যোগ কৰা 5 4 9 4 5 1 6 অকল কি 269 কোড আছে 269 অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছা কেতিয়াবা লাষ্ট টাইমৰ পৰা দিব পাৰে তো লাষ্ট টাইমৰ পৰা দিলে তোমালোকৰ কোনো ধৰণৰ কনফিউজন নহয় ক্লিয়াৰ ওকে নেক্সট ওয়ান কোয়েশ্চন নম্বৰ কিমান আছিল 8 কোড আছিল প্ৰগ্ৰেছন কোয়েশ্চন নম্বৰ 9 স্ট্যাটিস্টিক্স ওকে এটো পৰিসংখ্যাৰ পৰা দে পৰিসংখ্যা ক্লাস 9 তো আছে 10 তো আছে মিডিয়ানৰ ভ্যালু দিয়া আছে 137 মধ্যমা মিনৰ ভ্যালু দিয়া আছে 137.05 মানে মধ্য উলাব লাগে মোড মানে কি বহুলক তোমাৰ কথা কওঁ তোমাৰ হাতত যদি ক্লাস 10 ৰ কিতাপখন আছে বা যদি নাই তুমি গুগলত বিচাৰিলে পাবা ক্লাস 10 ৰ কিতাপখনৰ পৰা যত পৰিসংখ্যা বুলি যোনটো চেপ্টাৰ আছে যাক আমি স্ট্যাটিস্টিক্স বুলি কওঁ সেই চেপ্টাৰটো ওলোৱা এই চেপ্টাৰটোৰ এটা জায়গা ডাঙৰকে বোল্ড কৰি ব্ল্যাক কালাৰত লিখা আছে মিন মিডিয়ান আৰু মোডৰ এটা ফৰ্মুলা অৰ্থাৎ মধ্যমা আৰু বহুলকৰ এটা ফৰ্মুলা যত লিখা 3 into something plus কিবা equal to 2 into something এনেকুৱা এটা ফৰ্মুলা দিয়া আছে আৰু সেই ফৰ্মুলাটো চাই পেলাই এই ফৰ্মুলাটোৰ পৰা মিডিয়ান আৰু মিনৰ ভ্যালুটো বহাই পেলাই তুমি কাৰ ভ্যালু ওলাব লাগে মোড অৰ্থাৎ বহুলকৰ ভ্যালুটো ওলাব লাগে এতিয়া যদি মই এই প্ৰবলেমটো কৰি দিও তেতিয়া মই ডাইৰেক্ট ফৰ্মুলাটো বহাই ডাইৰেক্ট কৰি দিব পাৰো কিন্তু তেতিয়া তুমি ফৰ্মুলাটো বিচাৰিব নাযোৱা এতিয়া এটলিষ্ট মই তোমাক দায়িত্ব দিলো তুমি ক্লাস 10 ৰ কিতাপৰ পৰা স্ট্যাটিস্টিক্সৰ কিতাপখনৰ পৰা এই ফৰ্মুলাটো ওলাব লাগে যিটো ফৰ্মুলাত মিন মিডিয়ান আৰু মোড থাকে ওকে যদি কোনোবাই জানা লিখি দিব পাৰা কমেন্টত আৰু তাৰ পৰা ইয়াত ভ্যালুটো ওলাই ভ্যালুটো ইয়াত বহাব লাগে বহাই পেলাই মোড অৰ্থাৎ বহুলকৰ ভ্যালু ওলাব লাগে আৰু তুমি উত্তৰটো কিমান হয় যাওতে এটা কমেন্ট কৰি থৈ যাব লাগে হ'ব ওকে তো তোমাক মই হোমৱৰ্ক হিচাপে ৰাখিলো আশা কৰো এইটো তুমি উত্তৰ মোক কমেন্টত দি থৈ যাব পাৰিবা আৰু পাৰা নিশ্চয় হ'ব ওকে তো চাই লওঁ ইয়াৰ নেক্সট কোৱেশ্চনটো কি আছে এটো হোমৱৰ্ক দে কৰিব পাৰি না যাবা নেক্সট টো আছে 10 নম্বৰ ট্ৰিগোনোমেট্ৰি কোৰ পৰা ওকে ইয়াতে চোৱা এই 45 60 শব্দবোৰ যেটা থাকিব এই সংখ্যাবোৰ যেটা থাকিব তেতে গম পাব ট্ৰিগোনোমেট্ৰি টেবুলৰ পৰা কোৱেশ্চনটো আহিছে তো টেবুলৰ পৰা ইফালে কোনি আছে x মাজত কি আছে কোনে পূৰণ 1045 মানে 1 cos 6 আমি cos 60 মনত নাৰাখো আমি 1060 মনত ৰাখো 1060 উল্টা কৰিলে cos 60 হয় তো 1060 কি আছে √3 cos 60 কি হ'ব 1/√3 সমানটো sin 30 মানে কি আছে 1/2 মাজত কি আছে পূৰণ cos 60 মানে হৈছে কি sin 60 উল্টা sin 60 আছিল √3/2 আৰু cos 60 হ'ব 2/√3 মনত থাকিব হল ইয়াতে চোৱা x * 1 that means x 2 কাটা গেল হেফালে অকল কোনি আছে তলত √3 এই √3 টো তলত আছে হেফালে গলে ক'ত যাব ওপৰত যাব ওপৰ 1 টো লিখিব না লাগে আৰু এইটো কাটিলে একো নাই মানে কি থাকিব 1 তো x এর ভ্যালু কিমান পাইছো 1 তো আমাৰ হেতু ওলাব দিছিলে ওকে আৰু এই যোনটো টপিক যে ওপৰত মই লিখি দিছো টপিকটো এইকাৰণে লিখি দিছো যেটা তুমি কোৱেশ্চনটো চাবা কোৱেশ্চন ফটো তুমি গম পাইছো এইটো প্ৰগ্ৰেছনৰ কোৱেশ্চন মই কোৱেশ্চন বুজি পোৱা নাই বা কোৱেশ্চন পাৰা নাই তাৰ মানে কি তুমি প্ৰগ্ৰেছন পঢ়িব লগা আছে তো ট্ৰিগোনোমেট্ৰি লেখা আছে কোৱেশ্চন যদি তুমি এটো পাৰ্ট বুজি পোৱা নাই গম পাবা ট্ৰিগোনোমেট্ৰি এই পাৰ্টটো মই নাজানো গতি আকৌ এবাৰ মই ট্ৰিগোনোমেট্ৰি এই পাৰ্টটো কৰবাত চাব লাগিব তোমাৰ দায়িত্ব আহি পৰিব গতি সেই কাৰণে টপিকটো ওপৰত লিখি দিছো এটো বস্তু ষ্টুডেন্টক হেল্প কৰিব হিয়তে টপিকটোৰ বিষয়ে কিমান জানে টপিকৰ ভিতৰৰ কোৱেশ্চনৰ বিষয়ে কিমান জানে হিয়তে নিজে এনালাইজ কৰিব পাৰিব সেই কাৰণে টপিকটোৰ নাম ওপৰত মেনশন কৰি দিছো আশা কৰো এটো বস্তু তোমাৰ যথেষ্টখিনি হেল্প কৰিব ওকে তো আমি 10টা কোৱেশ্চন 1 ঘণ্টাতে কৰিব পাৰো 10টা কোৱেশ্চন 1.5 ঘণ্টাতে কৰিব পাৰো মই ভাবিছো 10টা কোৱেশ্চন যাতে 15 মিনিটত কৰিব পাৰো কম টাইমত টাইম সেভ কৰি যাতে বেছি কোৱেশ্চন কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিছো মেবি এই 10টা কোৱেশ্চন তোমাৰ কাৰণে কোনো ধৰণৰ অসুবিধা হোৱা নাই তো আকৌ দি থাকিম নতুন বস্তু কমকে ভিডিও মাজে কমকে দিয়া যায় বা তথাপিও যেখিনি দিও ভালকে দিও প্ৰিপেয়াৰ কৰি দিও আশা কৰো এখিনি বস্তু যথেষ্ট তুমি হেল্প কৰিব ঠিক আছে তো ধুনীয়াকৈ চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন তো থ্যাংক ইউ সো মাচ